মই লিখিন কৰ্মী ঘৰ 1 নং দলং। মই ভোট দিবলৈ গ'লোঁ, ইমান দিন দি আছোঁ, এতিয়া কমচে কম 50-60 বছৰ হৈছে। এতিয়া কৈছে বোলে নাই মৰি গ'ল বোলে, ইয়াত টাইপ মৰা আছে বোলে। আজি ভোট দিব নাপালে? নাপালোঁ। বহুত বেয়া লাগিলে মোৰ। মোৰতো একো চিন্তা নাই। নহ'লে আপোনাক কি বুলি ক'লে? হা, ভোট দিব নোৱাৰে বোলে, ইয়াত টাইপ মৰা আছে। আপুনি মৰা বুলি দেখাইছে নেকি? দেখিছিলোঁ মই, চহী কৰা আছে আৰু টাইপ মৰা আছে। মোৰ হৈ গ'ল 1-1.5 বছৰ। ডাঙৰ গাৰ্জেনটো মানে নাই, তেতিয়া একো মান নাই। মনটো মই মানুহে নাই বুলি ভাবিছোঁ আৰু কিনো। ঘটনাটো আপোনাৰ কি হ'ল, দেউতা ৰাতিপুৱা ওলাই গ'ল যে ভোট দিবলৈ যাওঁ। সেইদিনাখন বিয়লো মানুহটো আহিছিলে কাগজ বিলাবলৈ। তেওঁ কৈছে যে কাগজখিনি আমি গোটেই ঘৰৰ মানুহখিনি পালোঁ। তাৰপিছত দেউতাৰ কথাটো সুধিলোঁ যে সেইটো কেনেবাকৈ ঘৰত থাকি গ'ল নেকি বোলে। সেইটো সেইদিনাখন লৈ যাব ভোটাৰ কাৰ্ডটো, তাতে আমি বিচাৰি উলিয়াই দিম বুলি ক'লে। আৰু দেউতাক ৰাতিপুৱা পঠাই দিলোঁ, বুঢ়া মানুহ সোনকালে গৈ দি আহিব বুলি। আৰু গৈ তাত নামটো চালে, চাই মেলি সোমাই গ'ল। আৰু এনেকুৱা কাগজটো দিয়া নাই। সোমোৱাৰ পিছত ভিতৰত যেতিয়া চালে, তাত বোলে ডেড বুলি হেৰি কৰা আছে, ষ্টাম্প কিবা দিয়া আছে বোলে, দিব নোৱাৰে, মানুহজন মৰিলে। আৰু মানুহজনটো অলৰেডি মানে জীয়াই আছে। আৰু মানুহজনক এইটো আপোনাৰ ডুমৰদলং আমাৰ এতিয়া বৰ্তমান টেংখা সমষ্টি দিলৈ পঞ্চায়তৰ। আগতে ভোট দিছিলে নে? আগত দিছে। ভোটাৰ কাৰ্ডো আছে? কাৰ্ডো আছে, ভোটাৰ কাৰ্ড সম্পূৰ্ণ ডকুমেণ্টছ আছে, আপোনাৰ পাছবুক চাছবুক গোটেইখিনি আছে। এইবাৰ কৰ্তন হৈছে। এইটো কেনেকুৱা হ'বলৈ পালে সেইটোতো নাজানো এতিয়া।